বাংলাদেশী আৰু পাকিস্তানীসকলে চাই লওক, এয়া কেৱল ট্ৰেইলাৰহে। ইণ্ডিয়ান আণ্ডাৰ-19 ক্ৰিকেট দলে ৱৰ্ল্ড চেম্পিয়ন হ'লে আৰু ভাৰতীয় দলৰ যি T20 ৱৰ্ল্ড কাপৰ দল আছে, সেই T20 ৱৰ্ল্ড কাপৰ দলো T20 ৱৰ্ল্ড কাপ চেম্পিয়ন হ'বলৈ গৈ আছে। আৰু বাংলাদেশে যে ভয়ৰ কাৰণে ভাৰতলৈ অহা নাই T20 ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে, আৰু পাকিস্তানো যে মেচখনত ভাৰতৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিবৰ ভয়ৰ কাৰণে ভাৰতৰ বিৰুদ্ধে মেচখন বয়কট কৰিছে, এয়া চাওক, এয়া কেৱল ট্ৰেইলাৰহে। আৰু দেখুৱাই দিলে T20 ৱৰ্ল্ড কাপৰ পূৰ্বে আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে T20 ৱৰ্ল্ড কাপ, কিন্তু তাৰ পূৰ্বে আন এখন ICC টুৰ্ণামেণ্ট আহি গ'ল ভাৰতীয় দলৰ হাতত। আৰু ভাৰতীয় আণ্ডাৰ-19 ক্ৰিকেট দলে আজি ইংলেণ্ডক 100 ৰানৰ ব্যৱধানত হেৰুৱাই ষষ্ঠমবাৰৰ কাৰণে T20 আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জিকিলে ভাৰতীয় অনূৰ্ধ্ব-19 দলে। ইমান ৰোমাঞ্চকৰ মেচ আছিলে। বৈভৱ সূৰ্যবংশী দানৱীয় ৰূপ ধাৰণ কৰিছিলে। 80টা বলৰ সন্মুখীন কৰি 175 ৰান, অবিশ্বাসনীয় আছিলে। ৱাও, বৈভৱ সূৰ্যবংশী অকলেই যেন মেচখন নিজৰ হাতলৈ লৈ আনিছিলে। আৰু ভাৰতীয় দলৰ প্ৰথমাৰ্ধত এটা উইকেট যোৱাৰ পিছত বৈভৱ সূৰ্যবংশীৰ যি দানৱীয় ৰূপ ওলাই আহিছিল, ইয়াৰ পৰাই ইংলেণ্ড দলে প্ৰথম ইনিংছৰ 10-15 অভাৰৰ ভিতৰতে যেন ইংলেণ্ড দলে পৰাজয় বৰণ কৰিছিলে। আৰু মেচখন ভাৰতীয় দলৰ হাতত একেবাৰে ডমিনেটিংভাৱে ওলাই লৈ আনিছিলে বৈভৱ সূৰ্যবংশীয়ে। ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী ইন আণ্ডাৰ-19 ৱৰ্ল্ড কাপ ক্ৰিকেট হিষ্ট্ৰী, আৰু ভাৰতীয় দলৰ হৈ হায়েষ্ট স্ক'ৰ এনি ৱৰ্ল্ড কাপ। 2011 চনত বীৰেন্দ্ৰ সেহৱাগে 175 ৰান কৰিছিলে, আৰু 1983 চনত কপিল দেৱে 175 ৰান কৰিছিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে, আৰু সেহৱাগে বাংলাদেশৰ বিৰুদ্ধে কৰিছিলে। আৰু আজি বৈভৱ সূৰ্যবংশীয়ে ইংলেণ্ডৰ বিৰুদ্ধে 175 ৰানৰ এটা দানৱীয় ইনিংছ খেলি ভাৰতীয় দলক মেচ জিকালে। এয়া ভাৰতীয় দলৰ কাৰণে এক প্ৰাউড মুমেণ্ট আছিলে। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যে বাংলাদেশে ভয়ৰ কাৰণে ভাৰতত খেলিবলৈ অহা নাই, আৰু পাকিস্তানক ভয়ৰ কাৰণে যে ভাৰতীয় দলৰ বিৰুদ্ধে মেচ বয়কট কৰিলে, তাৰ পূৰ্বে ভাৰতীয় দলৰ ইয়াৰ ট্ৰেইলাৰহে। তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।